ইয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, ল'ব নিদিও হৈ গ'ল, আমিও ল'ব নিদিও। নমস্কাৰ, এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। উজনিত খিলঞ্জীয়া মানুহে বাস কৰে, জোৰ জবৰদস্তি সোমালেই আইন শৃংখলা পৰিচালনা কৰাটো অসম্ভৱ হ'ব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। নামনিৰ মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি আমিনুল ইছলামৰ তৰফৰ পৰা আজি মন্তব্য কৰা হৈছে। বিধানসভাৰ মজিয়া আজি উত্তাল হৈ পৰিছে, দেশ জোকাৰিছে মিয়া মুছলমানক লৈ, আৰু তাৰ মাজতে আমিনুল ইছলামৰ তৰফৰ পৰা কোৱা হৈছে যে নামনিৰ মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি মন্তব্য আমিনুল ইছলামৰ। আমি জনাই আছো এটা বিশেষ খবৰ। আমিনুল ইছলামৰ মন্তব্যক মুখ্যমন্ত্ৰীয়ে উঠাই লোৱাৰ আহ্বান। কাৰ্বি আংলঙত মই যদি জোৰ জবৰদস্তি সোমাও কাৰ্বি ৰাইজে মোক বেয়া পাব। কাৰ্বি আংলঙত মই যদি জোৰ জবৰদস্তিকৈ সোমাও কাৰ্বি আংলঙৰ ৰাইজে মোক বেয়া পাব। খিলঞ্জীয়া মানুহখিনি বাস কৰা অঞ্চললৈ আগ্ৰাসী ৰূপত গ'লেই আৰু হুলস্থুল বাঢ়িব। খিলঞ্জীয়া মানুহখিনি বাস কৰা অঞ্চললৈ আগ্ৰাসী ৰূপত গ'লে আৰু হুলস্থুল বাঢ়ি থাকিব। আগ্ৰাসী ৰূপত উজনিলৈ মিয়া মুছলমান সোমালেই আইন শৃংখলা পৰিচালনা কৰাটো মোৰ বাবে কঠিন হ'ব। উজনিলৈ মাছ বন্ধ কৰাক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। উজনিলৈ মাছ বন্ধ কৰাক লৈ আজি মুখ খুলিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। উজনিলৈ মাছ বন্ধ কৰি দিব পৰা পৰিস্থিতি আনি দিব পৰা হ'ব সিহঁতে। অহাকালি হয়তো খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ পাচলি নপঠাও বুলি কৈ দিব। এনেধৰণৰ মন্তব্য যদি সদনলৈ দুবাৰ তিনিবাৰ আহে আইন শৃংখলা পৰিচালনা কৰাটো অসম্ভৱ হ'ব। সিহঁতে মনত অৰ্থনৈতিক অৱৰোধ কৰিব পৰা মানসিকতা পুহি ৰাখিছে। নামনিৰ মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি আমিনুল ইছলামৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বিধানসভাৰ মজিয়া আজি মিয়া মুছলমানক লৈ উত্তাল হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাৰ মজিয়াত কৈ পেলাইছে যে নামনিৰ মিয়া যাব নোৱাৰিব উজনিলৈ। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াক হুংকাৰ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামনি অসমৰ পৰা উজনি অসমলৈ যাব নোৱাৰিব বংগীয় মূলৰ মুছলমান। নামনি অসমৰ পৰা উজনি অসমলৈ যাব নোৱাৰিব বংগীয় মূলৰ মুছলমান। মিয়াক অসমখন ল'ব দিয়া নহ'ব বুলি হুংকাৰ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামনিৰ পৰা উজনিলৈ কিয় মিয়া যাব বুলি প্ৰশ্ন উত্থাপন কৰিছে বিধানসভাৰ মজিয়াত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাত বিৰোধী ক্ষুদ্ৰ সমালোচনাও উভতি ধৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো কাৰণতে অসমখন মিয়াৰ হাতলৈ যাব দিয়া নহ'ব বুলি ডাঙৰ মন্তব্য আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী গৰাকী। মই পক্ক ল'মেই বুলি হুংকাৰ দিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই পক্ক ল'মেই বুলি হুংকাৰ মুখ্যমন্ত্ৰী গৰাকীৰ। মিয়াক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপদত এইবাৰ বিধায়ক আমিনুল ইছলাম। আকৌ জেলত যাব আমিনুল ইছলাম। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম। আকৌ জেল যাত্ৰা হ'ব নেকি বিধায়ক আমিনুল ইছলামৰ? আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল ধিং সাৰ্বজনীন শিৱ মন্দিৰ সমিতিৰ। ধিং কাণ্ডৰ সৈতে সংখ্যালঘুৰ পৰিৱৰ্তে হিন্দু যুৱকৰ ওপৰত অভিযোগ দিছিল আমিনুল ইছলামে। শিৱ মন্দিৰত মাদক দ্ৰব্য সেৱন কৰি হিন্দু যুৱকে ধিং কাণ্ড সংঘটিত কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। বিধায়কগৰাকীৰ অভিযোগত খৰ্গহস্ত হৈ পৰিছে ধিঙৰ হিন্দু সমাজ। পুনৰ জেললৈ যোৱাৰ সম্ভাৱনা আছে বিধায়ক আমিনুল ইছলাম। সাৰ্বজনীন শিৱ মন্দিৰ সমিতি আমিনুলৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ, আৰু বিপদত পৰিছে পুনৰবাৰ আমিনুল ইছলাম। পুনৰবাৰ আমিনুল ইছলাম জেলত যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰা টাইপাৰ সভাপতি সম্পাদকক আটক। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰি আটক হৈছে টাইপাৰ কেন্দ্ৰীয় সভাপতি। আৰক্ষী আটক কৰিছে চৰাইদেউ জিলাৰ সহকাৰী সম্পাদককো। বজাৰত গৈ পোষ্টাৰিং কৰাৰ সময়তে সোণাৰী আৰক্ষীয়ে আটক কৰিছে দুয়োজনকে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক পাৰ্থ ৰাজকোঁৱৰক।
কাৰুপেটিয়াৰ সকলো পাচলি উজনিত নিষিদ্ধ কৰিছিল টাইপাই আৰু উজনিৰ পৰা ম্যাহ হটাও পোষ্টাৰিং কৰি বিপদত এবাৰ দুয়োগৰাকী বজাৰে বজাৰে গৈ পাচলি ব্যৱসায়ীক ধমক দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে আৰু ম্যাহৰ বিৰুদ্ধে পোষ্টাৰিং কৰি আটক হৈছে টাইপাৰ কেন্দ্ৰীয় সভাপতি ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি এবাৰ অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ জনাই আছো বাংলাদেশৰ এটা নতুন আপডেট কিয়নো হাসিনাৰ পলায়নৰ পাছতো বাংলাদেশৰ ৰাজপথত পুনৰ ছাত্ৰ ছাত্ৰী উত্তাল হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি এবাৰ অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে ওলাই আহিল বাংলাদেশৰ শিক্ষাৰ্থীসকল অৰ্ধসামৰিক বাহিনী আনসাৰ গোটৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ নতুন ইউনুস চৰকাৰেও শান্ত কৰিব পৰা নাই বাংলাদেশক পুনৰ হিংসাত্মক ঘটনাত আহত হৈছে 50ৰো অধিক প্ৰতিবাদী ছাত্ৰ ছাত্ৰী জনাই আছো কবিশেষ এবাৰ আনসাৰ গোটক একনায়কত্ববাদী আখ্যা প্ৰতিবাদকাৰী ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী হাসিনা খেদিও প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচন নোহোৱালৈকে বাংলাদেশত উত্তপ্ত হৈ থকাৰ আশংকা বাংলাদেশৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে ইতিমধ্যে ইউনুস চৰকাৰে নিষিদ্ধ কৰিছে সমদল বা প্ৰতিবাদ তথাপিও আনসাৰ গোটৰ বিৰুদ্ধে বাংলাদেশ কপাইছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে ইফালে হাসিনাক যিকোনো প্ৰকাৰে জেলত ভৰাবলৈ চেষ্টা নতুন চৰকাৰৰ হাসিনাৰ বিৰুদ্ধে ঢাকাৰ আদালতত আৰম্ভ হৈছে গোচৰৰ শুনানি আৰু নিজ ৰাষ্ট্ৰত ভৰি থলে এবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে শেখ হাসিনা পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি বিধায়ক অখিল গগৈয়ে কয় যে অসমত এই মুহূৰ্তত নাৰী কোনো পধ্যেই নিৰাপদ নহয় ৰাজ্যত বিগত সময়ছোৱাত সংঘটিত কেইবাটাও ভয়ংকৰ কাণ্ডৰ তথ্য দিছে এবাৰ বিধায়ক অখিল গগৈয়ে নাৰী নিৰ্যাতনৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰক জোৰদাৰ সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে স্মাৰ্ট মিটাৰক লৈ আজি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰু 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে নহলে ভাঙি দিয়া হ'ব স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ত আজি উত্তাল হৈ পৰিছে জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপাইছে শ শ মহিলাই এসপ্তাহৰ ভিতৰত পুৰণি মিটাৰ লগোৱাৰ দাবী এবাৰ উত্তেজিত প্ৰতিবাদকাৰী অন্যথা স্মাৰ্ট মিটাৰ খুলি আনি এপিডিচিএলৰ কাৰ্যালয়ত ভাগি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে একাংশ উত্তেজিত জনতাই অন্যথা স্মাৰ্ট মিটাৰ খুলি পেলাব এপিডিচিএলৰ কাৰ্যালয়ত নি ভাঙি পেলোৱাৰ হুংকাৰ দিয়া হৈছে ভৰিত পিন্ধিবলৈ চেণ্ডেল নাই কৰ পৰা বিদ্যুতৰ বিল দিম এয়া উত্তেজিত জনতাৰ হুংকাৰ ভৰিত পিন্ধিবলৈ চেণ্ডেল নাইকিয়া হৈছে খালী ভৰিৰে প্ৰতিবাদ কৰিবলৈ আহিব লগা হৈছে বেমাৰী মানুহজনে বিছনা ছটফটাই আছে স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰাৰ বাবে ঘৰত কাৰেণ্ট নাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এবাৰ কলিয়াবৰত গৰজি উঠিছে এডল মহিলা আৰু তাৰ পিছতে আজি 7 দিনৰ সময়সীমা এপিডিচিএলক বান্ধি দিছে যদি এপিডিচিএলে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা নলয় তেতিয়াহ'লে কঠোৰ হুংকাৰ প্ৰদান কৰিছে যে এপিডিচিএলৰ কাৰ্যালয়ত নি স্মাৰ্ট মিটাৰ ভাঙি পেলাব উত্তেজিত জনতাই